বাংলাদেশৰ দৰে পৰিস্থিতি হ'ব নেকি নেপালৰ বাংলাদেশ সদৃশ হোৱাৰ দিশে আগবাঢ়িছে নেকি নেপাল কাৰণ নেপালত জেনজিৰ প্ৰতিবাদ জেনজিৰ বিদ্ৰোহ জেনজিৰ বিপ্লৱে এই মুহূৰ্তত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ফেসবুক ইউটিউব নিষিদ্ধ কৰাৰ প্ৰতিবাদত জেনজি হাজাৰ হাজাৰ জেনজি ওলাই আহি আজি কাঠমাণ্ডুত নেপালৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছিল সংসদ ভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু তেনেতেই আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে শূন্যলৈ গুলীচালনা কৰিছিল আৰক্ষীৰ গুলীচালনাত 9 জনকৈ জেনজিৰ প্ৰতিনিধিয়ে প্ৰাণ হেৰুৱাইছে যুৱ প্ৰজন্মৰ 9 জনকৈ প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু বৰ্তমান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে নেপালৰ আৰু যাৰ লগে লগে এতিয়া চৰ্চা চলিছে যে বিগত বৰ্ষত বাংলাদেশত ছাত্ৰ বিক্ষোভে যি গণ অভ্যুত্থানৰ ৰূপ লৈছিল ছাত্ৰ বিক্ষোভৰ বাবে বাংলাদেশৰ শেখ হাসিনা চৰকাৰৰ পতন হৈছিল গতিকে জেনজিৰ প্ৰতিবাদটো এতিয়া কেপি অলি শৰ্মা চৰকাৰৰ পতন ঘটিব নেকি কাঠমাণ্ডুত বা নেপালত সেই চৰ্চা এই মুহূৰ্তত তুংগত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বিগ ব্ৰেকিং নিউজ অত্যন্ত ডাঙৰ খবৰ যে যুৱ প্ৰজন্মই যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আজি পুৱাৰে পৰা নেপালৰ ৰাজধানী কাঠমাণ্ডুত সংসদ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছিল য'ত নেকি হাজাৰ হাজাৰ জেনজিৰ প্ৰতিনিধি গোট খাইছিল কাৰণ যোৱা 4 ছেপ্টেম্বৰত নেপাল চৰকাৰে এটা নিৰ্দেশনা যোগে দেশখনত নিষিদ্ধ কৰিছিল ফেসবুক ইউটিউব ইনষ্টাগ্ৰাম এক্স হোৱাটছএপৰ দৰে জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং সাইটসমূহ ছ'চিয়েল মিডিয়াৰ এইসমূহ জনপ্ৰিয় প্লেটফৰ্ম নিষিদ্ধ ঘোষণা কৰিছিল নেপালত বন্ধ ঘোষণা কৰিছিল আৰু তাৰ পিছতে ক্ষোভৰ জুই জ্বলি উঠিছিল জেনজিৰ মাজত জেনজিয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সমবেত হ'ল আজি কাঠমাণ্ডুত ৰাজধানী কাঠমাণ্ডুত থকা সংসদ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অগ্ৰসৰ হ'ল সদল বলে আৰক্ষীৰ বেৰিকেড ভাঙি সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে ছত্ৰভংগ দিয়াবলৈ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কণ্ডুৱা গেছ নিক্ষেপ কৰে আৰু তাৰ পিছতে গুলীচালনা কৰে আৰক্ষীৰ গুলীচালনাত 9 জনকৈ প্ৰতিবাদকাৰী নিহত হৈছে জেনজিৰ 9 গৰাকীকৈ প্ৰতিনিধি নিহত হোৱাৰ বাতৰিয়ে এই মুহূৰ্তত খলকনি সৃষ্টি কৰিছে সমগ্ৰ নেপালত তুলপা লগাইছে নেপালত যে জেনজিৰ প্ৰতিবাদ এই ছাত্ৰ বিদ্ৰোহ ছাত্ৰ আন্দোলন জেনজিৰ এই বিক্ষোভে আন্দোলনৰ ৰূপ লৈছে আৰু এই আন্দোলনে গণ অভ্যুত্থানৰ ৰূপ লৈ নেপালৰ কেপি অলি শৰ্মা চৰকাৰৰ পতন ঘটোৱাৰ দিশে আগবাঢ়িব নেকি এই পূৰ্বানুমান বা এই ধৰণৰ আশংকা এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ এই ছাত্ৰ বিক্ষোভৰ নজিৰ সমগ্ৰ বিশ্ববাসীয়ে দেখিছে যোৱা বছৰ বাংলাদেশ চৰকাৰৰ যি নীতি চৰকাৰী চাকৰিত 30% মুক্তিযুঁজাৰৰ পৰিয়ালৰ সংৰক্ষণৰ বাবে ছাত্ৰসকল জাঙুৰ খাই উঠিছিল ছাত্ৰসকলে প্ৰতিবাদত নামিছিল আৰু ছাত্ৰ বিক্ষোভ এনেকুৱা পৰ্যায় পাইছিল যে জুলাই মাহৰ পৰা সেই আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল জুলাই মাহৰ সেই আন্দোলনে আগষ্ট মাহৰ 4 তাৰিখ 2024 চনৰ আগষ্ট মাহৰ 4 তাৰিখে এটা ভয়ানক ৰূপ ধাৰণ কৰিছিল আৰু যাৰ পৰিণতিত ছাত্ৰ বিক্ষোভ গণ বিক্ষোভৰ ৰূপ লোৱা সেই আন্দোলনত হেও মানি শেখ হাসিনাই দেশান্তৰিত হ'বলগীয়া হৈছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা দেশান্তৰিত হ'বলগীয়া হৈছিল সেই ৰাজনৈতিক অচলাৱস্থাই আকৌ এবাৰ নেপালত দেখিবলৈ পোৱা হ'ব নেকি এই বিক্ষোভক কেন্দ্ৰ কৰি কাৰণ যোৱা 4 ছেপ্টেম্বৰত নেপাল চৰকাৰে লৈছিল এটা বিশেষ সিদ্ধান্ত যুক্তি দৰ্শাইছিল যে যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ত নেপালৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ত ফেসবুক ইউটিউব টুইটাৰ হোৱাটছএপ এইসমূহ ছ'চিয়েল মিডিয়া প্লেটফৰ্মে পঞ্জীয়ন কৰা নাছিল এইসমূহ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মে পঞ্জীয়ন কৰা নাছিল যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ত আৰু তাৰে অজুহাতত দেশখনত 4 ছেপ্টেম্বৰৰ পৰা এইসমূহ 26টাকৈ সৰ্বমুঠ 26টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ ঘোষণা কৰা হৈছিল নেপালত যি জেনজি 1 ছেকেণ্ড বা এটা মিনিটো ছ'চিয়েল মিডিয়াক বাদ দি কল্পনা কৰিব নোৱাৰে যি ছ'চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ বিশ্বখন হাতৰ মুঠিত পায় আজিৰ প্ৰজন্মই যি ছ'চিয়েল মিডিয়াৰ জৰিয়তে মনোৰঞ্জনৰ এখন বিশাল সাগৰত বুৰ গৈ থাকে আজিৰ প্ৰজন্মই জেনজিয়ে আৰু সেই জেনজিয়ে আজি 4 ছেপ্টেম্বৰৰ পৰা নেপালত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰা নাই গতিকে স্বাভাৱিকতে এই ক্ষোভৰ জুই জ্বলি উঠিছে ছাত্ৰ সমাজৰ মাজত জেনজিৰ মাজত আৰু সংগঠিত হৈ আজি সংগঠিত ৰূপত
এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সদল বলে হাজাৰ হাজাৰ জেনজি ওলাই আহিল কাঠমাণ্ডুৰ ৰাজপথলৈ যি দৃশ্য বুকু কপি যোৱা দৃশ্য এনেদৰে জেনজিৰ এটা বৃহৎ আন্দোলনৰ অভূতপূৰ্ব দৃশ্য দেখিবলৈ পোৱা হ'ল যি আন্দোলনকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলি চালনা কৰিবলগা হ'ল এয়া চাওক বেৰিকেড ভাঙি কেনেদৰে জেনজি অগ্ৰসৰ হৈছিল বেৰিকেড চুৰমাৰ কৰি পেলাইছিল ছাত্ৰ বিক্ষোভ বা এই ছাত্ৰ আন্দোলনক বাধা দিয়াৰ বাবে বৃহৎ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল আজি কাঠমাণ্ডুত সংসদ ভৱনৰ সন্মুখত বৃহৎ এক নিৰাপত্তাৰ বেহু গঢ়ি তোলা হৈছিল আৰু তাতেই এই যুদ্ধ সদৃশ এটা পৰিস্থিতি দেখিবলৈ পোৱা হ'ল এই যুদ্ধ সদৃশ পৰিস্থিতিত বেৰিকেড ভাঙি যুৱ প্ৰজন্মৰ প্ৰতিবাদকাৰীসকল আগবাঢ়ি গ'ল আৰু প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিবলৈ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলি চালনা কৰে আৰু তাৰ পিছতে এক অপ্ৰীতিকৰ পৰিস্থিতি হিংসাত্মক ৰূপ লোৱা পৰিলক্ষিত হ'ল এই জেনজিৰ প্ৰতিবাদে ৰক্তাক্ত সংঘৰ্ষত পৰিণত হোৱা পৰিলক্ষিত হ'ল 9জনকৈ প্ৰতিবাদকাৰী নিহত হোৱাৰ খবৰ আহিছে হতাহতৰ সংখ্যা হয়তো আৰু বৃদ্ধি পাব কাৰণ বহু সংখ্যক প্ৰতিবাদকাৰী ঠেলা হেঁচা দৌৰা-দৌৰি আৰক্ষীৰ আক্ৰমণ আৰক্ষীৰ গুলি চালনা এনে ধৰণৰ পৰিস্থিতিত বহু কেইগৰাকী প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে এই পৰ্যন্ত 9জনৰ মৃত্যু হৈছে গতিকে সময় বাগৰাৰ লগে লগে হয়তো হতাহতৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ আশংকাও এই মুহূৰ্তত কৰা হৈছে কেপি অলি শৰ্মা চৰকাৰে দুৰ্নীতি আৰু শেহতীয়াকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বাধা আৰোপ কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ বিৰুদ্ধে নেপালত এয়া ব্যাপক প্ৰতিবাদৰ নেতৃত্ব দিছে আজি জেনজিয়ে অনলাইন যোগে আৰম্ভ হোৱা এই প্ৰতিবাদ ৰাজপথলৈ বিয়পি পৰা পৰিলক্ষিত হ'ল প্ৰথমে অনলাইনত ইয়াৰ তীব্ৰ প্ৰতিবাদ হৈছিল আৰু তাৰ পিছত ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হ'ল ইণ্টাৰনেট সেৱাও ছ'চিয়েল মিডিয়া বেন কৰাৰ পৰিপ্ৰেক্ষিতত ইণ্টাৰনেট ব্লেকআউট কৰা হ'ল ইণ্টাৰনেট ব্লেকআউট কৰাৰ পিছতো জেনজিসকলে সংগঠিত হ'বৰ বাবে টিকটক আৰু ৰেডিটৰ দৰে বিকল্প প্লেটফৰ্মৰ সহায় লৈ আজি সমবেত হ'ল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী তেওঁলোকৰ মূল কথাই হ'ল যে কেপি অলি শৰ্মা চৰকাৰৰ দুৰ্নীতি আৰু শেহতীয়াকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বাধা আৰোপ কৰাৰ পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি আজি এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে গতিকে তাৰ পিছতে এতিয়া পৰিস্থিতি অধিক বিপদজনক হোৱাৰ এই মুহূৰ্তত আশংকা কৰা হৈছে সংসদ ভৱনৰ সমীপত আৰক্ষীৰ সৈতে জেনজিৰ বিক্ষোভকাৰীৰ ব্যাপক সংঘৰ্ষ দেখিবলৈ পোৱা হ'ল আৰু তাৰ পিছত এই সংঘৰ্ষত পৰিণতিত 9জনকৈ আমি পুনৰ জনাইছোঁ 9জনকৈ জেনজিৰ প্ৰতিবাদকাৰী নিহত হ'ল এয়া চাওক কেনেকুৱা এটা পৰিস্থিতি যেনেকুৱা ধৰণৰ পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ যোৱা বৰ্ষত গণভৱন শেখ হাছিনাৰ যি গণভৱন সেই গণভৱনত প্ৰতিবাদকাৰী প্ৰৱেশ কৰি যেনেদৰে লণ্ডভণ্ড কৰিছিল একেদৰে আমি শ্ৰীলংকাৰো সেই পৰিস্থিতি দেখিবলৈ পাইছিলোঁ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত প্ৰৱেশ কৰি প্ৰতিবাদকাৰী জনতাই যেনে ধৰণৰ উদ্ভণ্ডালি যেনে ধৰণৰ কাণ্ড সংঘটিত কৰিছিল চৰকাৰৰ কিছুমান হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজৰ যি উমি জ্বলি থকা ক্ষোভ তাৰ বহিঃপ্ৰকাশ ঘটাইছিল আৰ্থিক সংকটত জুৰুলা হৈ পৰা শ্ৰীলংকাৰ জনতাই চৰকাৰ পতন ঘটাইছিল তেনেধৰণৰ প্ৰতিবাদ কৰি ঠিক তেনেদৰে আমি যোৱা বৰ্ষৰ কথা পুনৰ জনাইছোঁ বাংলাদেশৰ পৰিস্থিতি আমি সকলোৱে পাহৰিব পৰা নাই যি নেকি এটা অভূতপূৰ্ব প্ৰতিবাদ অভূতপূৰ্ব হিংসা আৰু তাৰ পৰিণতিত শেখ হাছিনা চৰকাৰৰ পতন হ'ল গতিকে সেই দশা হ'বলৈ গৈ আছে নেকি নেপালতো এতিয়া বাংলাদেশ সদৃশ পৰিস্থিতি হ'বগৈ নেকি এই ধৰণৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে গতিকে ইয়াৰ প্ৰভাৱ ভাৰত বা চীনৰ ক্ষেত্ৰতো পৰিব নেকি বা চীন আৰু ভাৰতো ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব নেকি কাৰণ শেহতীয়াকৈ চীনে বিচাৰি আছে যে গণতন্ত্ৰ তাত স্থাপন হওক গণতন্ত্ৰৰ ওপৰত মাওইষ্টসকলে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে চীনে একেদৰে ভাৰতে যি ধৰণৰ খবৰ যি ধৰণৰ চৰ্চা চলি আছে ভাৰতে ৰাষ্ট্ৰতন্ত্ৰৰ প্ৰতিষ্ঠাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে ঠিক তেনেদৰে আজিৰ জেনজি আজি যুৱ প্ৰজন্মই নেপালৰ যুৱ প্ৰজন্মই পূৰ্বৰ সেই ৰাষ্ট্ৰতন্ত্ৰ বাহাল থাকক পুনৰ সেই ৰাষ্ট্ৰতন্ত্ৰ উভতি আহক নেপাললৈ তাৰ পোষকতা কৰি আহিছে কাৰণ কেপি অলি শৰ্মা চৰকাৰৰ ব্যাপক দুৰ্নীতি হৈছে কেলেংকাৰী হৈছে অৰ্থনৈতিক বৈষম্যৰ কথা কৈ আহিছে জেনজিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অৰ্থনৈতিক বৈষম্য প্ৰচাৰ কৰি আহিছে জেনজিয়ে দুৰ্নীতি কেলেংকাৰী কথা উন্মোচিত কৰি আহিছে আৰু তাৰে পৰিণতিত এতিয়া যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ পঞ্জীয়ন নকৰাৰ অজুহাতত ফেচবুক টুইটাৰ হোৱাটছআপ ইউটিউব ইনষ্টাগ্ৰামকে ধৰি 26টাকৈ জনপ্ৰিয় ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম বন্ধ কৰাত এয়া ক্ষোভৰ জুই জ্বলিছে আৰু এই জুয়ে সাৰখাৰ কৰিব নেকি কেপি অলি শৰ্মা চৰকাৰক নেপালত তাৰে আশংকা এই মুহূৰ্তত সৰ্বত্ৰে বিয়পি পৰা পৰিলক্ষিত হৈছে
প্ৰতিটো আপডেট আমি জনাই যাম নেপালৰ এই বিক্ষোভ যি আন্দোলনৰ ৰূপ ল'লে যি ৰক্তাক্ত সংঘৰ্ষত পৰিণত হ'ল আজি জেনজিৰ প্ৰতিবাদ তথা বিক্ষোভে পৰৱৰ্তী সময়ত আৰু কি ৰূপ ধাৰণ কৰে সঁচাকৈ বাংলাদেশ সদৃশ হ'ব নেকি নেপালৰ চৰকাৰৰ পৰিস্থিতি তাৰ বাবে অপেক্ষা কৰিব লাগিব আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম ডাঙৰ প্ৰত্যাহ্বান এই বিক্ষোভ কেনেদৰে নেপাল চৰকাৰে দমন কৰিবলৈ সক্ষম হয় লক্ষণীয় হ'ব আমি প্ৰতিটো আপডেট জনাই যাম এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা